নমস্কাৰ। আজিৰ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ লাইফত টকা পইচাৰ বাৰু বহুত কি হৈ আছে নেকি, ব্লকেজ হৈ আছে নেকি? যদি ব্লকেজ হৈ আছে তো মই এটা সৰু টিপছ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে ডেইলি যেতিয়া আপোনালোকে পূজা ঘৰত পূজা দিব, তেতিয়া শ্ৰীমন্ত্ৰটো ডেইলি মাতিব। আৰু লগতে আমি কি কৰিব, নিজৰ পাৰ্চত ডালচেনিৰ গুড়া আৰু এলাইচি আৰু হালধিৰ গুড়া ৰাখি থৈ দিব। আৰু লগতে যদি পাৰে এনেকুৱা পাইডাৰৰ টাম্বেল, এইটো চাচোন, পাইডাৰৰ ৰ টুকুৰা বুলি কোৱা হয়। এইটো পাইডাৰৰ টুকুৰা এনেকুৱা ধুনীয়া আছে, আপোনালোকে নিজৰ লগত মানি বেগত কেৰি কৰিব পাৰে। আৰু লগতে এইটো মানি য'ত ৰাখে তাতে থ'ব পাৰে। লগতে এই বস্তুটোৰে আকৌ এইটো এটা ভাগ আহিছে, এইটো চাওকচোন, দেখিছেনে আপোনালোকে? এইটো হয় পাইডাৰৰ আমাৰ ইয়াতে সন্মুখত থকা এটা কইন বুলি ক'ম আমি। এইটো এটা এনেকুৱা এটা চিম্বল, যিবোৰ চিম্বল, আৰু লগতে এইটো মানি মেগনেট হয়। আমি এইবোৰ বস্তু আমি ধুনীয়াকৈ পাৰ্চত ৰাখিব লাগে। চাওকচোন মোৰ লগত কিমান ধুনীয়াকৈ আছে, ইমানকেইটা ধুনীয়াকৈ, আৰু আছে দেই, ঢেৰ আছে এনেকৈ ইমান ধুনীয়াকৈ ৰাখিছোঁ। মই পূজা ঘৰত ৰাখিছোঁ, লগতে আপোনালোকে পূজা ঘৰত ৰাখিব পাৰে, নিজৰ মানি পাৰ্চত ৰাখিব পাৰে এনেকুৱা ওৱান পিচ। আৰু লগতে য'ত আপোনালোকে টকা পইচা থৈ দিয়ে, গল্ড সোণৰ গহনা য'ত থৈ দিয়ে, তাতে আপোনালোকে বহাই এটা বহাই থৈ দিব। আৰু বেলেগ কৰিব যে মানি যিমানবোৰ মোৰ আহিব লগা আছে, মানিটো বহুতখিনি আহিছে, তাৰ কাৰণে বহুত থেংক ইউ ইউনিভাৰ্ছ। আৰু এইটোৱে এনেকুৱা হ'ব, আপোনালোকৰ পাব লগা টকাও আপোনালোকৰ হাতলৈ আনিবলৈ বহুত ট্ৰাই কৰিব। আৰু লগতে মান্থলি ইনকামৰ লগতে আকৌ এটা যাতে আপোনালোকৰ বিজনেছটো গ্ৰ' হৈ যাব পাৰে, ইয়ে বহুত বেছি হেল্প কৰিব। থেংক ইউ। আজিলৈ ইমানতে সামৰিছোঁ, এইখিনি আজি কৈছোঁ দেই।